নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই আজি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ দিল্লীৰ যি নিৰ্বাচন সেই নিৰ্বাচনে এটা কথা বুজাই দিলে যে বিজেপিক পৰাস্ত কৰাটো বা বিজেপি শাসনৰ পৰা বেছি দিন দূৰত ৰখাটো ইমান সহজ কথা নহয় বিজেপিয়ে শাসনত থাকিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰে আৰু যিকোনো উপায় শাসন কুক্ষিগত কৰাৰ চেষ্টা কৰে আৰু সেয়া স্বাভাৱিক যিকোনো এটা ৰাজনৈতিক দলৰ বাবে বিজেপিৰ মতে বিজেপিৰ বাবে প্ৰতিটো দিনেই নিৰ্বাচনৰ বাবে প্ৰস্তুতি কৰাৰ দিন 5 বছৰ পিছত কি হ'ব বিজেপিয়ে প্ৰথম দিনাৰ পৰাই শাসনত বহা প্ৰথম দিনাৰ পৰাই হিচাপ নিকাচ কৰা আৰম্ভ কৰে আৰু সেয়ে বিগত সময়ত এটাৰ পিছত আন এটা নিৰ্বাচনত বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে দিল্লী নিৰ্বাচনে আৰু এটা কথা স্পষ্ট কৰিলে যে বিৰোধী ইণ্ডিয়া যি গুট আছে এই ইণ্ডিয়া গুটে নিজৰ মাজত যি গৃহযুদ্ধ নিজৰ মাজত যি খামখেয়ালি নিজৰ মাজৰ যি কাজিয়া সেই কাজিয়াৰ বাবে নিজৰ পতন নিজে মাতি আনিছে আমি যদি হিচাপ চাওঁ দিল্লীৰ নিৰ্বাচনত 16খন এনেকুৱা আসন আছিল য'ত বিজেপিয়ে জয়লাভ কৰিছে আৰু তাৰ একমাত্ৰ কাৰক হৈ পৰিছে একমাত্ৰ কাৰক ওৱান এণ্ড অনলি ৰিজন একমাত্ৰ কাৰণ হৈ পৰিছে কংগ্ৰেছ আৰু কি অৰবিন্দ কেজৰিৱালৰ পৰাজয়ৰ অন্যতম কাৰণ কংগ্ৰেছ হৈছে কাৰণ কংগ্ৰেছে ভোট কাটিছে আৰু আপে সেই ফলৰে সোৱাদ পাইছে যি ফল তেওঁলোকে কংগ্ৰেছক খুৱাইছিল হাৰিয়ানা আৰু মধ্যপ্ৰদেশত ৰাজস্থানতো আপে যথেষ্ট ভোট কাটিছিল বিজেপিৰ গতিকে এতিয়া এটা কথা স্পষ্ট যে বিৰোধী যদি একত্ৰিত নহয় তেনেহলে অসমৰ পৰিপ্ৰেক্ষিতটো আমি 4 সমষ্টিৰ উপনিৰ্বাচনতো সেই ফলাফলেই দেখিছিলোঁ যে বিৰোধীয়ে নিজৰ মাজত কাজিয়া কৰিছে মাত্ৰ 4খন আসন আছিল 4খন আসনৰ মাজত তেওঁলোকে বুজা পৰা কৰাত ব্যৰ্থ হ'ল যাৰ বাবে বিজেপিয়ে অনাশাই এক প্ৰকাৰৰ ৱাক অভাৰ লাভ কৰিলে বৃহৎ ব্যৱধানত বিহালীক বাদ দি তেওঁলোকে আটাইকেইটা সমষ্টিত জয়লাভ কৰিলে ৰাইজৰ মাজত আকৌ গুণাগথা চলিছে একাংশ ৰাইজৰ মাজত যিয়ে ভাবে যে বিৰোধীয়ে ঐক্যমতত যদি উপনীত হ'ব নোৱাৰে সহমতত যদি উপনীত হ'ব নোৱাৰে তেনেহলে 26ত বিজেপি চৰকাৰ হোৱাটো নিশ্চিত আৰু বৰ্তমানলৈকে যি বাকযুদ্ধ দেখা গৈছে যিটো সময়ত বিজেপিৰ সৈতে যুঁজিব লাগে বিৰোধী দলসমূহে সেই সময়ত নিজৰ মাজত হাইকাজিয়া কৰাত ব্যস্ত বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছ জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছৰ বিধায়ক আৰু ৰাইজৰ দলৰ বিধায়ক তথা সভাপতি অখিল গগৈৰ মাজৰ বাকযুদ্ধখন ৰাইজে সকলোৱে জানে যে কিদৰে তেওঁলোকে বাকযুদ্ধত মিলিত হৈছে ৰাইজে ইয়াকো ভাবে যে এই সকলে নিৰ্বাচনৰ আগত এনেদৰে কাজিয়া কৰিছে কিবাকে যদি ক্ষমতা পায় এওঁলোকে আৰু কি কৰিব গতিকে এওঁলোকক ক্ষমতা নিদিয়াই ভাল নেকি একাংশ ৰাইজৰ মাজত এয়াও গুণাগথা চলিছে আজি এই বিষয়ে কথা পাতিম যে এই গৃহযুদ্ধ এই শীতল যুদ্ধ যিয়ে নকওক কিয় আপুনি কেতিয়া অন্ত পৰিব 26ৰ আগত আসলতে নিৰ্বাচনী মিত্ৰতা হ'বনে নে নহয় নে আকৌ বিজেপিয়ে এই যি ভোট ভাঙোনৰ সুবিধা গ্ৰহণ কৰিব আমাৰ ষ্টুডিঅ'ত আছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমান স্বাগতম জনাইছোঁ ৰহমান ডাঙৰীয়া কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ বিদিশা নেওগ আৰু আমাৰ সৈতে আছে লেখক দেৱেন তামুলী ডাঙৰীয়া স্বাগতম জনাইছোঁ আটাইকেইগৰাকীকে মই দেৱেন তামুলী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ এই বাৰ্নিং টপিক দিল্লীত আমি দেখিছোঁ মই কৈছোঁ আকৌ ৰিপিট নকৰোঁ যে প্ৰায় 16খন আসনত আপ ডুবিছে একমাত্ৰ কংগ্ৰেছৰ বাবে যদি আপুনি ভোটৰ হিচাপ নিকাচ চায় অসমত যিদৰে কাজিয়া যি বিশৃংখলতা এই বিৰোধী দলসমূহৰ মাজত উপনিৰ্বাচনতে আমি তাৰ এটা হাইলাইট দেখিছিলোঁ ট্ৰেইলাৰ দেখিছিলোঁ 26ৰ নিৰ্বাচনত এই দলসমূহে একত্ৰিত হৈ থাকিব পাৰে বুলি আপোনাৰ ৰাজনৈতিক অভিজ্ঞতাই আসলতে এই কথা সমৰ্থন কৰেনে যে একত্ৰিত হৈ থাকিব পাৰিব বিৰোধী দলসমূহে দেৱেন তামুলী ডাঙৰীয়া ধন্যবাদ দীপক শৰ্মা আপুনি ঠিকেই কৈছে যে বিৰোধী দলবোৰৰ মাজত যি বিশৃংখলতা যি মতানৈক্য বা যি অহংভাৱে গা লৈ উঠিছে তাৰ ফলত আজি সৰ্বত্ৰ বিজেপি জয়ী হৈছে আপোনালোকে জানে যে দিল্লীৰ যি 70খন আসনৰ নিৰ্বাচন অলপতে হৈ গ'ল আপৰ তাত যথেষ্ট প্ৰভাৱ আছে 2015 আৰু 2020ত
আপে 2015তো বিজেপি দলে মাত্ৰ 3খন আসন পাইছিলে, হয়। 2020ত বিজেপি দলে 8খন আসন পালে, কংগ্ৰেছ 0। তথাপিতো আপে কংগ্ৰেছক 10খন আসন দিছিলে। কংগ্ৰেছে যদি সেই 10খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন, বাস্তৱলৈ চাই হয়। আমি ভাবোঁ যে আজি বিজেপি দলে দিল্লীত গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰিলেহেঁতেন। আৰু আপোনালোকে জানে যে আপুনি উল্লেখ কৰিছে 16খন আসনত আপ আৰু কংগ্ৰেছৰ মাজত হোৱা ভোট যুদ্ধৰ কাৰণে বিজেপি জিকি গ'ল। মই কস্তুৰবা গান্ধী নগৰ আসনখনৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। সেইখন আসনত বিজেপি দলে 38,000 ভোট পাইছে, কংগ্ৰেছ দলে 27,000 আৰু আপে 19,000 ভোট পাইছে। গতিকে দুইটা মিলালে 38,000, কংগ্ৰেছ আৰু আপৰ ভোট মিলালে 46,000 ভোট হয়। মই মাত্ৰ এটা উদাহৰণ দিছোঁ, তেনেকৈ 370টা ভোটৰো জিকা উদাহৰণ আছে। ইভেন কেজৰিৱালৰ চিটখনো আপুনি যদি চাই, আপে বেছি আপৰ কংগ্ৰেছৰ বেছি পাইছে মাৰ্জিনতকৈ, ইভেন ফৰ অৰবিন্দ কেজৰিৱাল। হয়, আপোনাকে সুধিছোঁ। নহয়, কংগ্ৰেছে এটা কথা আমি লক্ষ্য কৰিছোঁ যে আমাৰ ইয়াত যিটো মৰ্চা ৰাজনীতি, সেইটোৰ মাষ্টাৰ আছিলে জ্যোতি বসু। মই আগতেও লিখিছোঁ এইটো কথা। জ্যোতি বসুৱে এনেকুৱা কংগ্ৰেছক সেই সময়ত পৰাভূত কৰিবৰ কাৰণে সৰু বৰ সকলো দলক একেলগ কৰিছিলে। যিটো জনতা পাৰ্টীৰ পৰা ফাটি অহা ৱেষ্ট বেংগল ছ'চিয়েলিষ্ট পাৰ্টি নামৰ এটা দল, মাত্ৰ 3জন MLA, তেওঁকো লগত ৰাখিছিল। ৰাখি পেলাই 14টা দল কৰি পেলাই তেওঁ বাম মৰ্চা কৰিছিলে। আৰু তাৰ যিজন নেতা নন্দী, কিৰণময় নন্দী, তেওঁক ফিচাৰী মিনিষ্টাৰ পাতিছিলে। এই যে কাৰোবাৰ শক্তি বেছি হ'লেই যে এৰা ধৰা নকৰিব, আমি দেখিলোঁ যে বিহালীত কংগ্ৰেছে যিটো কৰিলে, বিহালীত কংগ্ৰেছে যদি CPIMLক চিটখন এৰিলেহেঁতেন, হয়তো হাৰিলেহেঁতেন, সেইটো বেলেগ কথা। কিন্তু জনমতৰ এটা সন্মান বা জনমতৰ এটা আস্থা হ'লহেঁতেন, সেইটো এটা ঠিক কথা। আৰু মই দীপক আপোনাক এটা কথা কওঁ, বিজেপি দলে যিকোনো মুহূৰ্ততে ষ্টেণ্ড শ্বিফ্ট কৰিব পাৰে। আপুনি জানে যে দিল্লী এখন কেন্দ্ৰীয় শাসিত অঞ্চল, ইউনিয়ন টেৰিটৰী। কংগ্ৰেছে যেতিয়ালৈকে তাত শাসন চলাই আছিলে 2015লৈকে, সেই সময়ত বিজেপিয়ে দিল্লী এখন পূৰ্ণাংগ ৰাজ্য হ'ব লাগে বুলি দাবী কৰিছিলে। কাৰণ পূৰ্ণাংগ ৰাজ্য হ'লে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্যপালে তাত হস্তক্ষেপ কৰিব নোৱাৰিব। কিন্তু যেতিয়া দেখিলে যে কংগ্ৰেছৰ আৰু দিন নাই, কংগ্ৰেছে 2010ত শেষ হৈছে বা আপ আহিছে, গতিকে বিজেপিয়ে কি কৰিলে, পূৰ্ণাংগ ৰাজ্যৰ দাবীটো পৰিহাৰ কৰি যাতে দিল্লীৰ শাসনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ পূৰা শাসন থাকে, তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে। 2023 চনত দি গভৰ্ণমেণ্ট অফ নেশ্যনেল কেপিটেল টেৰিটৰী এমেণ্ডমেণ্ট এক্ট 2023 যোগেদি এনেকুৱা অৱস্থা কৰিলে দিল্লী চৰকাৰ যে এখন মিউনিচিপেলিটি কৰ্পৰেশ্যনকৈ অধস্থ হ'ল। এখন নিৰ্বাচিত চৰকাৰে কোনো এজন বিষয়া এপইণ্টমেণ্ট দিব নোৱাৰে, ট্ৰেন্সফাৰ কৰিব নোৱাৰে। চব মানে লেফটেনেণ্ট গভৰ্ণৰ, উপৰাজ্যপালৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। আৰু উপৰাজ্যপাল মেষ্টাৰ ছাক্সেনা আপোনালোকে জানে যে তেওঁ তেতিয়া অল ইণ্ডিয়া খাদী বৰ্ডৰ চেয়াৰমেন হৈ আছিলে। তেওঁৰ বিৰুদ্ধে বহুত দুৰ্নীতিৰ অভিযোগ আছিলে, তেওঁক বহুৱাই দিলে। আৰু তেওঁ দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছামতে তেওঁৰ নিৰ্দেশত সকলো কাম কৰি থাকে। এনেকুৱা ধৰণৰ অৱস্থা হ'ল যে কেন্দ্ৰীয় চৰকাৰে নানান ধৰণৰ ষড়যন্ত্ৰ ৰচিলে। কেজৰিৱালৰ বিৰুদ্ধে, মনীষ চিচোদিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি, সঞ্জয় সিঙৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি মাহৰ পিছত মাহ জেলত ৰাখিলে। এনেকুৱা ধৰণৰ এটা অৱস্থা সৃষ্টি কৰিলে যে মানুহে ভাবিবলৈ বাধ্য হ'ল তেনেকুৱা মানুহ বিজেপি দলত বহুত আছে। তেনেকুৱা যদি দুৰ্নীতিৰ কথা কওঁ, আমি বিজেপি দলত বহুত আছে, মই এতিয়া নাম ক'ব নিবিচাৰোঁ। একেটা ষ্ট্ৰেটেজিয়ে লৈছিলে ঝাৰখণ্ডৰ ক্ষেত্ৰত, কিন্তু ঝাৰখণ্ডত ছাকচেছফুল হ'ব নোৱাৰিলে। নিশ্চয় মই আহিম আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত। মই এবাৰ বিদিশা নেওগ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। দুবাৰ কণ্টিনিউৱাছলি 70খন আসনৰ ভিতৰত ইমান সৰু কথা নহয় বা ইমান সহজ কথা নহয়। এইবাৰো এখন নে দুখন আসনক বাদ দি বহু আসনত তৃতীয় পজিশ্যনতো নাই, ইণ্ডিপেণ্ডেণ্টতকৈ কম আপোনালোকে নাম্বাৰ্ছ পাইছে। কিন্তু আপৰ চৰকাৰ হোৱাত সাংঘাতিকভাৱে এক প্ৰকাৰৰ বাধা হিচাপে থিয় দিছে কংগ্ৰেছ। আগৰবাৰ 4% ভোট, 100টাৰ ভিতৰত 4জনে ভোট দিছিল
কংগ্ৰেছক এইবাৰ 6 জনে দিছে 6 সামথিং গতিকে কংগ্ৰেছৰ বাবে এটা ইন্ট্ৰস্পেকশনৰ সময় আৰু আম আদমিৰ লগত যেহেতু তেওঁলোকে মিত্ৰতা নকৰিলে তাৰ ফল আম আদমি পাৰ্টিয়ে ভুগিলে ভালকৈ সেইটো আমি গম পালো কিন্তু কংগ্ৰেছেও কৰবাত নহয় কৰবাত ইন্ট্ৰস্পেকশন কৰাৰ প্ৰয়োজন আছে নেকি অসমৰ প্ৰেক্ষাপটত যদি আপোনাক মই প্ৰশ্নটো সুধো দুটা প্ৰশ্ন মোৰ প্ৰশ্ন দুটা পাৰ্ট এটাটো দিল্লীৰ আনটো অসমৰ প্ৰেক্ষাপটত আমি দেখিছো যে জাকিৰ হুছেইন সিকদাৰ আৰু ৰাইজৰ দলৰ মাজত এতিয়াও যি কাজিয়া অব্যাহত আছে বিহালীত আপোনালোকৰ মিত্ৰ দলৰ মাজতে কাজিয়া যাৰ বাবে হয়তো আসনখন লাভো কৰিলেহেঁতেন মিত্ৰ দলে লাভ নকৰিলে গতিকে এবাৰ 26ত ৰাইজে গুণাগথা যিটো কৰিছে যে আকৌ বিজেপিৰে চৰকাৰ হ'ব নেকি বিৰোধীৰ এই মতানৈক্যৰ বাবে কি ক'ব আপুনি মোক কথাকিটা সোধাৰ কাৰণে মোৰ অকমান উত্তৰটো দিবলৈ পাৰ্টকে দিছো প্ৰথম কথা আপুনি দিল্লীৰ প্ৰশ্নটো যেটো সুধিছে আমাৰ অসমীয়াত এটা কথা আছে যত গুহ নন্দ দুখ এতিয়া কথাটো হল দিল্লী আপুনি হাৰিয়ানাৰ ইলেকশ্যনৰ পিছত আমি আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চড্ডাজীৰ এটা আমি বাইট দেখিছিলো য'ত তেওঁ স্পষ্টকৈ কৈছিলে যে দিল্লীত তেখেতলোকে আমাৰ লগত মিত্ৰতা নকৰে আপুনি মই সকলোৱে দেখিছো এটো ষ্টেটমেন্ট এতিয়া কংগ্ৰেছে প্ৰতিবাৰে মিত্ৰতাৰ ধৰ্ম পালন কৰিছে নে নাই আমি আগৰ যদি সময়বোৰলৈ ঘূৰিছো আমি দেখা পাম হয় দিল্লীত আমাৰ সাংগঠনিকভাৱে আমি দুৰ্বল আছিলো আৰু এতিয়াও দিল্লীত যথেষ্ট কৰিবলগীয়া আছে আৰু এটা ন্যাশনাল পাৰ্টি হিচাপে কংগ্ৰেছে নিজৰ শক্তি আৰু সংগঠন বৃদ্ধি কৰাত মনোনিৱেশ কৰিবই লাগিব আৰু কৰিবই যেতিয়া হাৰিয়ানাৰ ইলেকশ্যনৰ পিছত আৰু আপুনি অলৰেডি কৈছে হাৰিয়ানা বা তাৰ আগৰ ইলেকশ্যন বিলাকত আপে কংগ্ৰেছৰ লগত কেনেকুৱাকে মিত্ৰতা কৰিলে নে নকৰিলে সেইবিলাক অলৰেডি সবেই গম পায় তাৰ পিছত যেতিয়া হাৰিয়ানাৰ ইলেকশ্যনৰ পিছত তেওঁলোকে এটা ষ্টেটমেন্ট দিলে আৰু তেখেতলোকৰ বিশেষ সাংসদ ৰাঘৱ চড্ডাজী যে দিল্লীত আমি কোনো কাৰণতে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰো সেই ভিডিঅটো মোৰ হাতত এতিয়াও আছে কোনোবা বিচাৰিলে চাব পাৰে তাৰ পিছত আমি কথা পাতিবলৈ যত্ন কৰিছিলো কিন্তু তেওঁলোকৰ যি অহংকাৰ আপৰ বা তেওঁলোকৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ তেওঁলোকে যিদৰে দিল্লীখন কেৱল তেওঁলোকৰ আৰু অৰবিন্দ কেজৰিৱালজীৰ আমি এটা মন্তব্য প্ৰায় শুনি আহিছিলো খুব অহংকাৰ ভাবে তেওঁ কৈছিলে যে দিল্লীত কেতিয়াও কোনো কালে তেখেতলোকক আপক কেতিয়াও কোনো মানে হৰুৱাব নোৱাৰে আৰু তেখেতলোকে মিত্ৰতাৰ প্ৰশ্নটোত আমালৈ বৰ বেছি সহাৰি নিদিলে গতিকে আজি চাব আপ 10 বছৰ দিল্লীত থাকিলে কিন্তু কোনো ধৰণৰ বিশ্ববিদ্যালয় বা কোনো ধৰণৰ কলেজ ইলেকশ্যনত তেওঁলোকে পাৰ্ট কেতিয়াও নললে কিন্তু কংগ্ৰেছে প্ৰতিবাৰে কলেজ হক বিশ্ববিদ্যালয়ৰ ইলেকশ্যন হক বা দেশৰ বিভিন্ন সমস্যা দিল্লী যেহেতু আমাৰ সেন্টাৰ গতিকে আমি তাত প্ৰত্যেকটো বিজেপিৰ প্ৰত্যেকটো অন্যায়ৰ বিৰুদ্ধে আমি যেনেকৈ মাত মাতিছিলো প্ৰতিবাদ সাব্যস্ত কৰিছিলো আম আদমি পাৰ্টিয়ে তেনেকৈ একো কৰা দেখা নগল আৰু শেষলৈকে এটা কথা ঠিক আমাৰ এতিয়া অকনমান এবাৰ সংগঠনটো আমি কিমাননো শক্তিশালী সেইটো আমি বুজিবলৈ চেষ্টা কৰিলো আৰু আগতকৈ আমি যিমানখিনি তথ্য পাইছো আগতকৈ আমি অকনমান সংগঠনটো ভাল কৰিব পাৰিছো তাত আৰু অহা সময়খিনিত ভৱিষ্যত দিনত দিল্লীত আৰু আমি সংগঠন বৃদ্ধি কৰিব পাৰিম বুলি আমি আশা কৰো কিন্তু যদি কৰবাত মিত্ৰতাত খেলিমেলি হৈছে বা জনসাধাৰণে যিদৰে আশা কৰে ময়ো ঠিক তেনেদৰে আশা কৰো যে যদি আমাৰ ফালৰ পৰা কিবা ভুলভ্ৰান্তি হৈছে আমি ডেফিনেটলি হেখিনি শুধৰাব লাগিব জনতাৰ স্বাৰ্থত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ বিৰুদ্ধে একেলগ হোৱাৰ স্বাৰ্থত আমি কিছু এৰিব লাগিব কিছু ধৰিব লাগিব কিন্তু কথাটো হল কেৱল কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম পালন কৰিব লাগিব বুলি কতো লিখা নাই আৰু আমি ইয়াৰ আগৰ যেতিয়া আমাৰ লোকসভাৰ ইলেকশ্যন হৈছিলে আপুনি এটা কথা গম পাইছিলে যে আপে কি দৰে কোনো কথা বতৰা নকৰাকৈ যেহেতু তেওঁলোকে ইণ্ডিয়া এলায়েন্সত আছিলে তাৰ পিছতো কোনো কথা বতৰা কোনো ধৰণৰ কথা নোহোৱাকৈ কোনো সিট ডিক্লেয়াৰ নকৰাকৈ অসমত 3টা সিট তেওঁলোকে বিচাৰিছিলে যেহেতু আপৰ সংগঠন অসমত আপুনি জানে সকলোৱে জানে আপৰ সংগঠনিক শক্তি কিমান গতিকে কংগ্ৰেছে নেশনেল পাৰ্টি হিচাপে অসমতো নিজৰ জাগা ৰাখিবলৈ চেষ্টা কৰিছিলে আৰু তেনেকে আমি নিৰ্বাচনত সিট দিয়াৰ পৰিকল্পনাও কৰিছিলো কিন্তু যিদৰে তেওঁলোকে 3টা সিট লাগিবই বুলি আকুৰগুজ হৈ কোনো ধৰণৰ কথা বতৰা নকৰাকৈ আৰু সকলোতকৈ আগতে নিজৰ 3টা সিট ঘোষণা কৰি দিলে হেতু অসমত সেই সময়ত মিত্ৰতা নহল তাৰ পিছত আহিলো আপুনি দিল্লীৰ কথাটো ক'লে মই দিল্লীৰ কথাটো শেষ কৰিলো অসমৰ কথাটোলৈ আহিলো বিহালীৰ ইলেকশ্যনৰ কথা যেটো কোৱা হৈছে মই আপোনাৰ আগতে উল্লেখ কৰিছো যে হয় কেতিয়াবা মানুহ মাত্ৰেই ভুল হয় আৰু
আমি জনতাৰ স্বাৰ্থত কাম কৰিব বিচাৰোঁ কংগ্ৰেছ দলে কেতিয়াবা হয়তো ভুল কৰিছে কেতিয়াবা ভাল কৰিছে কিন্তু জনতাই যি আমাক বাট দেখুৱাইছে আমি সেই বাটেই লৈছোঁ আমি চেষ্টা কৰিছোঁ বৰ্তমানেও আপুনি যিটো ৰাইজৰ দলৰ লগত কথা কৈছে আমাৰ নেতা আমাৰ এমএলএ সাংঘাতিক যুদ্ধ চলি আছে জাকিৰ হুছেইন সিকদাৰে এটা কথা কৈছে তেখেতে জাকিৰে এটা কথা কৈছে যে প্ৰেম আৰু বন্ধুত্বত মিত্ৰতাত কোনো শৰ্ত থাকিব নালাগে আমি আমাৰ সভাপতি সন্মানীয় ভূপেন কুমাৰ বৰাদেৱে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো মিটিঙত প্ৰত্যেকটো ভাষণত তেওঁ এটা কথা কৈ আছে যে বিজেপি বিৰোধী শক্তি আমি সকলোৱে সন্মিলিত হ'ব লাগে ঐক্যবদ্ধ হ'ব লাগে আৰু সিদিনা আপুনি লখিমপুৰত তেখেতৰ ভূপেন বৰাদেৱৰ পিতৃৰ নামত যিটো এক আদৰ্শ বিষ্ণুনগৰ আদৰ্শ গাঁৱত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ আধাৰশিলা স্থাপন কৰিছিলে তাতো আমি দেখিছিলোঁ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া বিৰোধী ঐক্য মঞ্চৰ সভাপতি এতিয়া তেখেতলোকেও তাত অংশগ্ৰহণ কৰিছিলে তাত আমাৰ নেতাসকলৰ লগত মিলিত হৈ তেখেতলোকে এটা কথা কৈছিলে যে তেওঁলোকে আমাৰ লগত আছে নাই অখিল গগৈ ডাঙক মাতা হোৱা নাছিলে তেনেকুৱা প্ৰশ্ন নহয় তেখেত অখিল গগৈ ডাঙৰীয়া কৰবাত ব্যস্ত থাকিব পাৰে কিবা কথাত তেখেত নাহিব নাই তেখেত নাহিব নাই শুনা কথা আৰু চকুৰে দেখা কথা আৰু শুনা কথাৰ মাজত বহুত ডিফাৰেন্স আছে আৰু দেখা কথাৰো তিনিটা প্ৰমাণ ল'ব লাগে বুলি এতিয়া কথাটো হ'ল অখিল গগৈ ডাঙৰীয়ায়ো বিৰোধী ঐক্যৰ বিজেপি ঘৰুৱাৰ স্বাৰ্থত আমাৰ লগত একেলগে থকাৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু আমি প্ৰতিবাৰে তেওঁলোকতো সহমত হৈছোঁ আৰু আমাক ডেফিনেটলি ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ সকলোকে আমাৰ দৰকাৰ আছে কিন্তু কথাটো যিবোৰ কথা কৈ আছে আপোনাৰ দলৰ ষ্টেণ্ড সেইটো নহয় এমআইলৰ বাট আপুনি ইয়াত ধুনীয়াকৈ কৈছে শুনি ভাল লাগিছে মোৰ একদম হাত চাপৰি বজাই দিব আনিছুৰ ৰহমানে বঢ়িয়া কথা কৈছে কিন্তু আপোনালোকৰ দলৰ ষ্টেণ্ডৰ লগত ইয়াৰ কোনো মিল নাই নাই শুনা মই দলৰ ষ্টেণ্ড মই জানো আমাৰ সভাপতি ডাঙৰীয়াই যিটো কথা কয় বৰ্তমান যিহেতু আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু আমাৰ নেতা ইভেন গৌৰৱ গগৈ ডাঙৰীয়াৰ মিত্ৰতাৰ ক্ষেত্ৰত কৈছে যে আমি ডেফিনেটলি কথা পাতিম পঞ্চায়ত নিৰ্বাচনতো আমি ইমানলৈকে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনত হয় কংগ্ৰেছে সাংগঠনিক শক্তি প্ৰদৰ্শন কৰিব বিচাৰে কিন্তু তথাপিতো যদি ব্লক কংগ্ৰেছে মণ্ডল কংগ্ৰেছে বা ডিষ্ট্ৰিক্ট কংগ্ৰেছে ডিচিচিয়ে যদি বিচাৰে য'ত বিচাৰে তাত প্ৰয়োজন হ'লে ৰাইজৰ দলৰ লগত বা যিকোনো মিত্ৰ দলৰ লগত তেওঁ আমাৰ চিট শ্বেয়াৰ হ'ব কিন্তু 2026 বিধানসভা নিৰ্বাচনৰ আগত সকলো দল একলগ হয় আৰু পাৰ্টি ষ্টেণ্ড বুলি ক'লে সদায় আমাৰ প্ৰেসিডেন্টে যি কয় আমি হেতুৱে ভাবো আৰু আমাৰ ভূপেন বৰা দেৱৰ আপুনি এটা বাইট মুকু কটো উলাই দিব নোৱাৰিব যত তেখেতে কৈছে যে অখিল গগৈ ডাঙৰীয়াৰ লগত আমি মিত্ৰতা নকৰ আমি সদায় মিত্ৰতাৰ ধৰ্ম প্ৰস্তুত আছো কিন্তু এটাই কথা যে কন্ডিশনটো বহুত বেছি হ'ব নালাগে ইভেন আজি আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ যি কথা বা যি উপদেশ বা যি ধৰণে তেওঁ আগবঢ়াইছে মিত্ৰতাৰ কথা হেয়া আগ্ৰহ কৰিছে আৰু হেয়া অখিল গগৈ ডাঙৰীয়াই টিভিত বেছিকৈ কয় মানে মিডিয়াৰ ভাগত সেইটো এটা প্ৰব্লেম হৈছে নেকি কংগ্ৰেছৰ মাজত মানে দলীয় ভিত্তিতকে আপুনি হাইছে নকলেও কথা নাই জাকিৰ হুছেইন সিকদাৰে কথাটো কৈছে যে সাংবাদিকৰ আগত বেছি কথা কয় গোপন কথাবিলাক আলোচনা কৰে সেইটো এটা প্ৰব্লেম নেকি কংগ্ৰেছৰ বাবে এতিয়া নহয় চাওক এটা কথা ঠিক আমি কেতিয়াও আমাৰ দলৰ কি সাংগঠনিক আমি কি ভাবি আছো কেনেকৈ আমি ৰণনীতি প্ৰস্তুত কৰিছো হেয়া আমি বাহিৰত কোৱাটো আমি নাভাবো দৰকাৰ আছে আমাৰ ভিতৰুৱা কিছুমান কথা আছে সাংগঠনিক কথা আছে কিন্তু জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া এটা কথা বাৰে বাৰে কৈছে হয় আমি একেলগ হোৱাৰ প্ৰয়োজন আছে কিন্তু প্ৰেম আৰু বন্ধুত্বত মিত্ৰতাত কেতিয়াও কন্ডিশন থাকিব নোৱাৰে হেতুহে মেইন কথা প্ৰপ'জ কোনে কৰিব হেতুৱে ডাঙৰ কথা হৈছে ওকে না আনিছুৰ ৰহমান মই আপোনাৰ ওচৰত আপুনি অকমান লাইটাৰ বেনত কৈছো প্ৰেম বন্ধুত্ব মিত্ৰতাত কোনো কন্ডিশন থাকিব নালাগে আপোনাৰ প্ৰেম কৰি আছে বিয়া নকৰিলে এইটো এটা প্ৰেম হ'ব পাৰে নেকি নিশ্চয় প্ৰেম আপোনাৰ বন্ধুত্ব কৰি আছে আপুনি ভুল নাই এক তালি সদায় দুখন হাতেৰে বাজে এতিয়া কথাটো হ'ল সময়ত এতিয়া আপোনাক মই আগতেও ক'লো যে লোকসভাৰ ইলেকশ্যনত আপে যিদৰে কৰিলে আমিতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ডিব্ৰুগড় আসনখন এৰি দিলো আপে তাৰ আগতে কাৰো লগত কথা নপতাকে তিনিখন আসনৰ কথা ক'লে গতিকে সেই সময়ত সেই প্ৰব্লেমটো হৈছিল আৰু মই এটা কথা কৈছো যে কংগ্ৰেছে যেতিয়া ভুল কৰে জনসাধাৰণৰ মতক সদায় আমি প্ৰথম কথা বুলি ভাবো ভুল ভ্ৰান্তি হ'ব পাৰে কেতিয়াবা খেলিমেলিও হ'ব পাৰে কিন্তু মই আকৌ কৈছো 2026ৰ আগত মই কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মই নিজৰ মানে ষ্টেণ্ড
ষ্টেণ্ড লৈ পেলাই কৈছো আমি সকলো একেলগে থাকিব বিচাৰো মিত্ৰতাও হ'ব কিন্তু নহয় ৰাইজেও বিচাৰে আমিও বিচাৰো আৰু অখিল গগৈ ডাঙৰীয়াও যিদৰে বিচাৰিছে হয় তেখেতে এটা কথা ঠিক কৈছে যে হয় আমি এতিয়াই সিটবিলাকৰ কথা পাতিব লাগে কিন্তু ডেডলাইন দি পেলাই তাৰিখ এটা দিয়াটো উঠে জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই কৈছে আনিছুৰ ৰহমানৰ ক'বলগীয়া বহুত আছে মই জানো আনিছুৰ ৰহমানৰ ক'বলগীয়া বহুত আছে মই বিৰতিৰ পিছত আনিছুৰ ৰহমানৰ ওচৰলৈ যাম বহুত উত্তৰ দিবলগীয়া আছে অখিল গগৈৰ হৈ আজি দিল্লীত কংগ্ৰেছে 16খন আসনত হৰুৱালে আম আদমি পাৰ্টিক অৰ্থাৎ কংগ্ৰেছে সিমান ভোট পালে যিমানৰ ভোট ব্যৱধানত বিজেপি জয় হ'ল অসমতো সেই একে কাহিনী চলি আছে নেকি বিশেষকৈ ৰাইজৰ দল বাকীখিনি অলপ মানি ল'ব পাৰি এৰা ধৰা ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত সাংঘাতিক বাকবিতণ্ডা চলি আছে মই আনিছুৰ ৰহমান আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আচলতে এই যিটো বাকবিতণ্ডা মূলতঃ অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ মাজত কংগ্ৰেছ নেতৃত্বৰ মাজত এই বাকযুদ্ধ চলি আছে বিহাৰীৰ ইলেকশ্যনৰ সময়ৰ পৰাই আপুনি কি ভাবে যে মিত্ৰতা আচলতে কোন দিশে গতি কৰিছে আৰু ৰাইজে যিটো বিভ্ৰান্তিৰ সৃষ্টি হৈছে যে নিজৰ মাজত ইমান খোৱা কামোৰা এওঁলোকক পাৱাৰ দিব নোৱাৰি বুলি একাংশই চাহ তামোলৰ দোকানৰ পৰা আৰম্ভ কৰি 5 ষ্টাৰ হোটেলতো এতিয়া কোৱাকুই কৰিছে মানুহে আপুনি কি কয় যে ভুলটো কাৰ মিত্ৰতাৰ সেই যিটো কেমেষ্ট্ৰি প্ৰেমৰ কথা কৈ আছে আপোনালোকে সেই প্ৰেমৰ কেমেষ্ট্ৰিটো আমি দেখা নাই কি এইটো বিকৰ্ষণে হৈ আছে দেখোন বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত চাওক যোৱাকেইটা নিৰ্বাচন গুজৰাট মধ্যপ্ৰদেশ বা হাৰিয়ানাৰ যি নিৰ্বাচন বা দিল্লীৰ শেহতীয়াভাৱে যি দিল্লীৰ নিৰ্বাচন এই নিৰ্বাচনে আমাক কি বুজাইছে কি দিছে যে আমি বিৰোধী ঐক্যবদ্ধ হৈ যুঁজিলেহে আমি যি পৃথিৱীৰ ভিতৰত আটাইতকৈ যি শক্তিশালী দল বুলি তেওঁলোকে দাবী কৰে বা বৃহত্তৰ দল বুলি দাবী কৰে সেই দলক আমি হেৰুৱাব পাৰিম এইকেইটা ৰাজ্য 4টা ৰাজ্যৰ নিৰ্বাচনে আমাক এই কথাখিনি দিছে সেইটো কথা কিন্তু আমাৰ সকলো দলৰ কথা মূল কথা কিন্তু ঠিকেই আছে যে আমি বিৰোধী ঐক্যবদ্ধ হ'ব লাগে এটা মঞ্চত আহিব লাগে একলগ হৈ যাব লাগে কিন্তু আপুনি যিবিলাক কথা কৈ আছে বাক বিতণ্ডা হৈ আছে আমাৰ কংগ্ৰেছৰ লগত আপুনি আজি দেৱব্ৰত শইকীয়া যি প্ৰেছ মিট দিছে প্ৰেছ মিটত আপুনি চাব যে তেওঁ আমাৰ অখিল গগৈ ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনি কথাক সমৰ্থন জনাইছে আৰু আদৰণি জনাইছে এইটো কংগ্ৰেছৰতো শিবিৰ আছে সেই কথাটো কৈছোঁ ভূপেন বৰা শিবিৰ সেই কথাটো কৈছোঁ কিন্তু বিপৰীত ফালে দেখা যায় যে জাকিৰ হুছেইন সিকদাৰ মই আচৰিত হওঁ কেতিয়াবা হতবাক হৈ যাওঁ যে এনেকুৱা ধৰণৰ জাকিৰ হুছেইন সিকদাৰৰ নিচিনা মানুহক কংগ্ৰেছে ৱাৰ্কিং প্ৰেচিডেণ্ট পদত অধিষ্ঠিত কৰিছে যোগ্য নহয় নেকি মই তেনেকুৱাই ভাবিছোঁ কাৰণ তেওঁ অখিল গগৈ ডাঙৰীয়াৰ যি প্ৰেছ মিট আছিল সেই প্ৰেছ মিট প্ৰথমৰ পৰা শেষলৈ নাচালে প্ৰেছ মিটৰ যি ব্যাখ্যা যি এক্সপ্লেনেশ্যন যি ইণ্টাৰপ্ৰিটেশ্যন সেই ইণ্টাৰপ্ৰিটেশ্যন জাকিৰ হুছেইন সিকদাৰ নিচিনা এক অলগদ্ধ নেতা এজনে বুজি নাপালে অখিল গগৈ ডাঙৰীয়াই স্পষ্ট কৰি এক আহ্বান দিছে 3টা কথা কৈছে আমাৰ সকলো দলে মিলি আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে বহিব লাগে অতি সোনকালে দ্বিতীয় নম্বৰ কৈছে যে আমি সকলো দলে মিলি কমন মিনিমাম প্ৰগ্ৰাম লৈ ৰাইজৰ মাজত যাব লাগে কংগ্ৰেছে এতিয়া লৈছে চোতালে সেইটো কংগ্ৰেছে অকলে নহয় যদি মিত্ৰতা কৰিব মন আছে আমি সকলো দলে মিলি সকলো দলৰ প্ৰতিনিধি একেলগ হৈ ৰাইজৰ মাজত যাব লাগে আৰু এটা ভাল মেছেজ দিব লাগে ইয়া আছিল ব্যাখ্যা 3য় নম্বৰত লাগিছে কেনাটক 3য় নম্বৰত কৈছে যে অখিল গগৈ ডাঙৰীয়াই কৈছে যে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমি কোন সমষ্টিত খেলিম কোন দলে কোন সমষ্টিত খেলিম সেই কথা বতৰাবিলাক ঠিক কৰি ল'ব লাগে এইটো এটা ৰণনীতিৰ কথা এই আছিল অখিল গগৈ ডাঙৰীয়াৰ আহ্বান এইটো কোনো চৰ্ত নাছিল এক আহ্বান আছিল কিন্তু জাকিৰ হুছেইন ডাঙৰীয়া ইয়াক ভাবিছে চৰ্ত গতিকে তেওঁ নিজে আগত অখিল গগৈ ডাঙৰীয়া টিভিৰ আগত ইমান কিয় কয় টিভিৰ আগত নহয় টিভিৰ আগত নহয় মোৰ কথাখিনি শেষ কৰিব দীপক ডাঙৰীয়া আমাৰ কথাখিনি যে ভুল ব্যাখ্যা কৰা হৈছে কাৰণ আপুনি চাব যে মিত্ৰতা হৈ একে টেবুলত আহি পিছত শেষৰ ফালে বেকফুট কৰা হয় বহুত দলে বাহিৰ হৈ যায় কিয় যায়
আজি মোৰ সমষ্টিৰ কথা কৈছোঁ, মই মানকাচৰ সমষ্টিত, তাতে কংগ্ৰেছৰ দাবীদাৰ থাকিব, ৰাইজৰ দলৰ দাবীদাৰ থাকিব, সেইটো নিৰ্ধাৰণ কৰিব নালাগিব নেকি কোনটো দল খেলিব, নে ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব? আজি থাওৰাৰ নিচিনা সমষ্টিত আজি কংগ্ৰেছতকৈ আমি বেছি ভোট পাইছোঁ উপ নিৰ্বাচনত, সেই সমষ্টি ঠিক কৰিব লাগিব নে নাই? কোনে খেলিব? কংগ্ৰেছ খেলিব না ৰাইজৰ দল খেলিব? আজি নাহৰকটীয়া আজি জাতীয় পৰিষদ খেলিব না কংগ্ৰেছে খেলিব? কাৰণ নৰেন্দ্ৰজ্যোতি ডাঙৰীয়াই অলপ ভোটত হাৰিছে। কথা বতৰাবিলাক স্পষ্ট হোৱাৰ কাৰণে এই এজেণ্ডাবিলাক লৈ এই ৰণনীতি তৈয়াৰ কৰাৰ কাৰণে এক আহ্বান দিছে। এই আহ্বান দিয়া ভুল হৈছে নেকি? জাকিৰ হোসেন ডাঙৰীয়া অকলে আপোনাক এটা কথা কওঁ, বিহালীৰ উপ নিৰ্বাচনৰ পিছত বিৰোধীয়ে কংগ্ৰেছৰ লগত সম্পৰ্ক এৰিছে নেকি? নহয়, মোৰ কথাখিনি মই আপোনাক কথাখিনি উত্তৰ দিম। আপোনাৰ দেৱেন ডাঙৰীয়াৰ কথাখিনি আমি ঐক্য বিচাৰোঁ, ঐক্য বিচাৰিছোঁ, ঐক্যৰ কথাখিনি কৈ আছোঁ। জাকিৰ হোসেন ডাঙৰীয়াই যি প্ৰেমত মানে কোনো চৰ্ত নাথাকে, কোনো কণ্ডিশ্যন নাথাকে, এইবিলাক কথা কৈ আছে। আমি ক'ব, মই ব্যক্তিগত ক'ব বুজিছোঁ যে জাকিৰ হোসেন ডাঙৰীয়া আচলতে বিজেপিৰ লগত পৰকীয়া প্ৰেমত জড়িত। এইটো ডাঙৰ এটা অভিযোগ, আপুনি ডাঙৰ অভিযোগ আনি দিলে আজি। সেই কথা ক'ব বিচাৰিছোঁ, ৰাজ্যিক টেলিভিশ্যনত ডাঙৰ এটা আপুনি জড়িত হৈ আছে, ডাঙৰ এলিগেশ্যন আনি দিলে এটা বিজেপিৰ লগত। কাৰণ তেওঁ নিজে অহাবাৰ 26ত তেওঁ হয়তো মনে মনে খুচি আছে যে 26ত যাতে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনবৰতে কৈ থাকে যে কংগ্ৰেছত মোৰ এজেণ্ডা আছে, কংগ্ৰেছত মোৰ মানুহ আছে। গতিকে এইবিলাক মানুহ যে কংগ্ৰেছৰ এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নহয়, তাৰ সেই কথা নুই কৰিব নোৱাৰি। কাৰণ ভুল ব্যাখ্যা কিয় দিয়া? কিন্তু আপোনালোকেও গৈ সংখ্যালঘু সমষ্টি যেতিয়া বেছি কেম্পেইন কৰে তেতিয়া কংগ্ৰেছৰো একাংশ বিজেপিৰ এজেণ্ট আছে নেকি? আমাৰ হদিয়াৰ মিটিং বিজেপিৰ এজেণ্ট হয় নেকি? অখিল গগৈ লাহে লাহে বিজেপিৰ ফালে ঢাল খাইছে নেকি? নহয়, এইবিলাক আমাৰ এটা প্ৰপগণ্ডা, এইটো প্ৰপগণ্ডা কৰা হৈছে। আপুনি আমাৰ গোলাঘাটৰ মিটিং চাওক, হদিয়াৰ মিটিং চাওক, মাৰ্ঘেৰিটাৰ মিটিং চাওক, তিনিচুকীয়াৰ মিটিং চাওক, শিৱসাগৰত চাওক, যোৰহাটত চাওক, আমি অনবৰতে এতিয়াতো অখিল গগৈ ডাঙৰীয়া প্ৰায় 1.5 মাহৰ পৰা 2 মাহৰ পৰা নামনি অসমত যোৱাই নাই, উজনি অসমত আছে। সেই কথাবিলাক আজি কিমান অগ্নি পৰীক্ষা দিব, এওঁৰ মতে কিমান আৰু অগ্নি পৰীক্ষা দিব ৰাইজৰ দলে যে আমি বিজেপিৰ বিৰুদ্ধে আছো? কিমান আৰু দিব? ষ্টুডিঅ'ত বহি ৰাইজে চাই আছে, আপোনালোকেও চাই আছে, আপোনালোকে মোৰ মন্তব্যও শুনিলে, আপোনালোকে ৰাইজৰ দলৰ প্ৰতিনিধিৰ মন্তব্যও শুনিলে। কথাখিনি এতিয়া মই ক'ৰ পৰা আৰম্ভ কৰোঁ? এনেকুৱাকে যদি আজি তেখেত ৰাইজৰ দলৰ পৰা আহিছে, তাৰমানে তেওঁ ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰিছে। মই কংগ্ৰেছ দলৰ পৰা আহিছো, তাৰমানে মই কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছো। মই কথাখিনি কি ক'লো, য'ত আপুনি এবাৰ কৈছিলে যে আপোনাৰ কথাখিনি শুনি মোৰ হাত চাপৰি বজাবলৈ মন গৈছে। তেওঁ যদি এনেকৈ মোৰ নেতাক, আমাৰ নেতাক ইমান তৰল শব্দৰে আক্ৰমণ কৰে প্ৰতিনিধি এগৰাকীয়ে, আপুনিয়ে মোক কওকচোন, বা আপুনি দেৱেন দা আপুনিয়ে মোক কওকচোন, মিত্ৰতা কেনেকৈ সম্ভৱ হ'বগৈ গৈ পেলাই? এনেকুৱা তৰল শব্দৰে তুমি মিত্ৰতাও কৰিব বিচাৰিছা আৰু তুমি আমাক ইমান তৰল শব্দৰে গালি পাৰিছা। তুমিয়ে যদি আমাক এনেকৈ তৰল শব্দৰে গালি পাৰা, তোমাৰ নেতাৰ লগত আমি কোনখন মুখেৰে মিত্ৰতা কৰিম? কেৱল কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ বহি থকা নাই, কিন্তু কংগ্ৰেছ এটা নেশ্যনেল দল, কংগ্ৰেছৰ ইতিহাস আছে। দাদা চাওক, ৰাইজক নেদেখুৱাব আপোনালোকে কেনেকুৱা ধৰণৰ কথা ক'ব পাৰে? দাদা, মই আপোনাক সন্মান সহকাৰে কৈছোঁ, আৰু মোৰ আগৰ বক্তব্যত মই অতি দায়িত্বশীলভাৱে এটা কথা কৈছিলোঁ যে মই যদি কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আহিছোঁ, মই দায়িত্বশীল হিচাপে এটা কথা কৈছোঁ যে ৰাইজৰ দলৰ লগত আমি মিত্ৰতা কৰিব বিচাৰোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি মিত্ৰতাৰ প্ৰস্তাৱক সঁহাৰি জনাইছে। আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই অহৰহ মিত্ৰতাৰ কথা কৈ আছে। লগতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আমি মিলাই ল'ব লাগিব, কিন্তু আপোনালোকে যদি টিভিৰ
টক শ্ব'ত বহি পেলাই এনেকুৱা তৰল শব্দৰে আমাৰ নেতাক আক্ৰমণ কৰে আমিও ভুল ব্যাখ্যা কিয় দিয়ে সেইটো কওক না ভুল ব্যাখ্যা ভুল ব্যাখ্যাটো কিয় ভাল দিয়ে শব্দৰে আমাৰ ভুল ব্যাখ্যাটো কিয় দিয়ে প্ৰেম সেৰেম কৰ পৰা আহিল এই কাৰণে পৰকীয়াৰ কথা কোৱা আপুনি নাই আপুনি হয়তো মোৰ কথাবোৰ বা অসমীয়া কথা হয়তো বুজি নাপায় বা আপোনালোকে জানি বুজি নে আপোনালোকে কাৰ লগত মিত্ৰতা কৰিছে দাদা নাই আপুনি এনে জাকিৰ হুছেইন জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই আপুনি শুনক তেখেতে ষ্টেটমেণ্ট দিছে যে আমি মিত্ৰতাৰ প্ৰস্তাৱক মানি ল'বলৈ আমি উপদেশ ল'ব পাৰো কিন্তু আমি ডেডলাইন ল'বৰ কাৰণেহে অসুবিধা পাইছো নাই দাদা শুনক অলপ লাহে শুনি আছো আপোনাৰ কথাবিলাক কিন্তু আপোনালোকে কাইণ্ডলি আমি ৰিকুৱেষ্ট কৰিছো বিৰোধী ঐক্যৰ স্বাৰ্থত সকলোৰে ৰাইজৰ স্বাৰ্থত আপোনালোকে এনেকে আমাৰ নেতাক যদি তৰল কথা কয় তৰল মন্তব্য দিয়ে আমিও কিন্তু কংগ্ৰেছ মূৰ তল কৰি বহি পেলাই কেৱল আমি মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ আমিও এই কথাবোৰ শুনি বহি নাথাকো মোৰ বেয়া লাগিছে যে মই যিবোৰ কথা ক'লো সেই কথাবোৰৰ বিপৰীতে আমাৰ নেতাক এনেকৈ আক্ৰমণ কৰা ময়ো সহ্য কৰিব পৰা নাই ইয়াৰ পিছত আপুনিও নোৱাৰিব কিন্তু কথাটো হৈছে আমি আমি দেৱন দা আপোনাকো উত্তৰ দিছো ৰাইজকো উত্তৰ দিছো আমাৰ সভাপতি ডাঙৰীয়াই মই স্পষ্টভাৱে দায়িত্বশীল হৈ ইয়াত কৈছো আমি ৰাইজৰ স্বাৰ্থত গণতন্ত্ৰৰ স্বাৰ্থত বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি একেলগে থকাটো বিচাৰো আমাৰ সভাপতি ডাঙৰীয়াই যিটো কয় আমাৰ সেইটোৱে পাৰ্টি ষ্টেণ্ড হয় আমাৰ বিৰোধী উপদলপতি যিটো কয় সেইটোৱে পাৰ্টি ষ্টেণ্ড হয় কেতিয়াবা কৰবাত ইফাল সিফাল হ'ব পাৰে কিন্তু আমাৰ নেতাৰ ওপৰত এনেকুৱা তৰল মন্তব্য কৰিলে আমিও কিন্তু শুনি থাকিবলৈ বৰ ভাল নাপাম দাদা আপোনালোকেও আমাৰ স্বাৰ্থত বা ৰাইজৰ স্বাৰ্থত বা আমিও আপোনালোকৰ স্বাৰ্থত যেতিয়া মিত্ৰজোঁট কৰিবলৈ সাৱলীলভাৱে আৰু ভদ্ৰ ভাষাৰে প্ৰয়োগ কৰিব যাতে আমিও অন্তত মিত্ৰতাৰ ক্ষেত্ৰত দুখো জাগুৱাই দিবলৈ আপোনালোকক আমিও যাতে আগবাঢ়িব পাৰো মই আপোনালোকলৈ নাই দাদ মুখত পেটত নাই আপুনি মুখত এনেকে কৈ থাকিব আৰু পেটত আপুনি ভাল ভাবি থাকিব মুখৰ কথাইতো সকলো আপুনি পেটৰ ভিতৰত কি ভাবি থাকে কোনেও নাজানে আপুনি মুখেৰে যিটো ক'ব সেইটোৱে হ'ব আৰু মানুহে এটা কথা মনত ৰখা উচিত আমি যেনেকে ভাবো যে মোৰ মুখৰ কথাৰ দম আছে মোৰ মুখৰ কথাৰ দাম আছে আমাৰ সভাপতি ডাঙৰীয়াই যিটো কয় তেখেতৰ কথাৰ দাম আছে আমাৰ বিৰোধী দলপতি আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া কৈছে অখিল গগৈদেৱৰ প্ৰস্তাৱক আমি মানি লৈছো আমাৰ নেতা জাকিৰ হুছেইন সিকদাৰে কেৱল মাত্ৰ এটা কথা কৈছে যে আমি উপদেশ শুনিম কিন্তু আমি কণ্ডিশ্যনটো ল'বলৈহে বেয়া পাইছো কণ্ডিশ্যন আছিল নে নাই সেয়াও এটা প্ৰশ্ন যিটো নহয় বুলি কৈছে ডেফিনেটলি আছে দাদা তেওঁলোকে দাদা শুনক আপুনি যদি সেইটো কথাই যদি নাছিলে আপুনি ভাল ভাষাৰে আপুনি আমাক ক'ব পাৰিলে হয় যে কথাবোৰ আপুনি পৰকীয়া প্ৰেম আৰু আমি যিটো শব্দ প্ৰয়োগ কৰিছিলো আপুনি বুজি পাইছে চাগে আমি এটা কথা কৈছো প্ৰেম আৰু বন্ধুত্ব আপুনি বন্ধুত্বটো পাহৰি গ'ল দাদা প্ৰেম বন্ধুত্ব আৰু মিত্ৰতাত এই ধৰণৰ কণ্ডিশ্যনবোৰ নাথাকে নিশ্চয় মই আপোনাক ক'বলৈ সুবিধা দিম তামুলী ডাঙৰীয়াও ক'ব যে ৰাইজে আপুনি আমাৰ নেতাৰ ওপৰত এনেকুৱাকৈ তৰল মন্তব্য নিদিব য'ত আমিও কিন্তু তলমূৰ কৰি বহি নাথাকিম এনে পৰিস্থিতিত মিত্ৰতা হ'বনে নাই সেয়াও ডাঙৰ প্ৰশ্ন আৰু অখিলক বাদ দি অখিল গগৈক বাদ দি বিৰোধী বিজেপিৰ সৈতে যুঁজিব পাৰিবনে কংগ্ৰেছ বা বিৰোধী শিবিৰে সেয়াও এটা প্ৰশ্ন বিৰতিৰ পিছত উভতি আহিম দেৱেন তামুলী ডাঙৰীয়াৰ পৰা উত্তৰটো আমি ল'ম যে মাইনাছ অখিল গগৈ ধৰি লোৱা হ'ল মাইনাছ ৰাইজৰ দল কংগ্ৰেছ আৰু আন শক্তিসমূহ কিমান শক্তিশালী হ'ব বিজেপিক শাসনক উফৰোৱাৰ চেষ্টা কৰাৰ বাবে বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত দেৱেন তামুলী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মাইনাছ অখিল গগৈ বাদ দি বাকী যদি আমি ধৰি লওঁ মই কৈছোঁ হাইপথেচিছ অসম জাতীয় পৰিষদ বা বাওঁপন্থী দলসমূহ কংগ্ৰেছক লগ হৈ সম্ভৱ হ'বনে বিজেপিক পৰাস্ত কৰা মাইনাছ অখিল গগৈ মিত্ৰতা কিমান দূৰ ফলপ্ৰসূ আপুনি এটা বৰ হাইপথেটিকেল কুৱেশ্যন সুধিলে এইটো কুৱেশ্যনৰ মই ভাবোঁ এতিয়াই উত্তৰ দিয়াটো সঠিক নহ'ব কংগ্ৰেছৰ লগত অখিলক বাদ দি বাকীবোৰ দল মিলিব পৰা অৱস্থা আছেনে নাই কাৰণ এটা কথা দুটা ইলেকশ্যনত বাকীবোৰ দলৰ এটা দুখজনক অভিজ্ঞতা হ'ল এটা হ'ল বৰপেটা লোকসভা ইলেকশ্যন আৰু বিহালী ইলেকশ্যনটো CPI-ML দলক দিব বুলি কংগ্ৰেছে প্ৰায় প্ৰতিশ্ৰুতি দিছিলে শেষ মুহূৰ্তত হঠাতে ঘটনাটো চেঞ্জ হৈ গ'ল ৰাজনীতিত বহুত পৰিৱৰ্তন হয় কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে আনিছুৰ ৰহমানে এটা কথা কৈছে
থাওৰা সমষ্টিত আপোনালোকৰ বহুত হোল্ড আছে, কোনোবা এটা সমষ্টিত বহুত হোল্ড আছে, গতিকে আমি তাত কিয় এৰিম? যৌথ বা মিত্ৰজোঁটৰ ৰাজনীতিত কিন্তু সেইটো কথাটো বৰ সঠিক নহয়, আপুনি ত্যাগ কৰিবই লাগিব। মই আগতেই কৈছোঁ, জ্যোতি বসুৱে সেই সময়ত কংগ্ৰেছ প্ৰধান শত্ৰু আছিলে, কংগ্ৰেছক হৰুৱাবৰ কাৰণে জনতা পাৰ্টীৰ পৰা, সেই জনতা দল নহয়, জনতা পাৰ্টী, চন্দ্ৰশেখৰ পাৰ্টীৰ পৰা ফাটি অহা 3জন মানুহৰ লগত মিত্ৰতা শেষ কৰি দিব পাৰিলেহেঁতেন। CPM যিটো ঢৌ আছিলে সেই সময়ত এজনক কেবিনেট মিনিষ্টাৰ পাতিছিলে, ফিচাৰী মিনিষ্টাৰ। এইটোৱে হৈছে মৰ্চা ৰাজনীতিৰ গিভ এণ্ড টেক, চেক্ৰিফাইচ, ৰেচপেক্ট টু দ্য অপনেণ্ট ভাবি চাব লাগিব। আৰু আনিছুৰ ৰহমানে, ৰাইজৰ দলে চবেই ভাবি চাব লাগিব, সকলো দলে ভাবি চাব লাগিব। আমি সচেতন নাগৰিকখিনিয়ে এইটোৱে কথা কৈ আছোঁ যে জোৰপুৰি হাত পালেহি। আপোনালোকে যিবোৰ ইউনিটিৰ কথা কৈছে, আপোনালোকে জানে যে সংবিধানখন শেষ হৈছে ৭৫ বছৰৰ পিছত। সেইদিনাখন সুপ্ৰিম কোৰ্টত কেছ উঠিছে, তামিলনাডুৰ ৰাজ্যপালে তামিলনাডু বিধানসভাই পাছ কৰা 12খন বিল পেলাই থৈ দিছে, সেইবোৰ পাছ কৰা। আজিকালি বিৰোধী শাসিত ৰাজ্যবোৰে সুপ্ৰিম কোৰ্টলৈ নগ'লে গভৰ্ণৰে কোনো বিল পাছ নকৰে। আৰু এইটোক কোনে লাই দিছে? এই বিজেপি চৰকাৰে ৰায় দিছে। এই যে আজিৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ জগদীশ ধানখড়ে কি, তেওঁ ৱেষ্ট বেংগলত যেতিয়া ৰাজ্যপাল আছিলে, মমতা বেনাৰ্জীক কি ভোগালে? মমতা বেনাৰ্জী কিমান ভোগাইছে? প্ৰতিটো কথাতে যেন মমতা বেনাৰ্জী তেওঁ আণ্ডাৰত চাকৰি কৰে। ৰাজ্যপালজনৰ কনষ্টিটিউশ্যনৰ মতে ৰাজ্যপালজনৰ ধৰ্ম হৈছে যিখন ৰাজ্যত তেওঁ ৰাজ্যপাল, সেইখন ৰাজ্যৰ নীতি নিয়ম তেওঁ মানি চলিব লাগে। যদি সংবিধান বহিৰ্ভূত কিবা কৰে একমাত্ৰ তেতিয়া তেওঁ ইণ্টাৰফেয়াৰ কৰিব পাৰে, নট আদাৰৱাইজ। কিন্তু আজি অপজিশ্যন শাসিত ষ্টেটবোৰত কি হৈছে? ৰাজ্যপালে সৰ্বসেৱা হৈছে, ৰাজ্যপালে চব ভেটো দিয়ে, ক'ত কি কৰিব, কি এজেণ্ডা কৰিব সেইবোৰ কৰে। এইবোৰ এই চৰকাৰখনে কৰি আছে। আমাৰ জোৰপুৰি হাত পালেহি, বেছি কথা কোৱাৰ সময় নহয় এতিয়া। আপোনালোকে চি দ্য ৰাইটিংছ অফ দ্য ৱাল, দেৱালৰ লিখন পঢ়িবলৈ শিকক। মহাৰাষ্ট্ৰত কি হ'ল, হাৰিয়ানাত কি হ'ল, দিল্লীত কি হ'ল, আপোনালোকৰ খামখেয়ালিৰ কাৰণে। মানুহে কিন্তু এনেকুৱা এটা সময় আহিব, ৰাস্তাত আপোনালোকক ওলাবলৈ নিৰাপ কৰিব যদি এই খামখেয়ালি বেছিকৈ চলি থাকে। আমি কৈছোঁ, আমিও কিন্তু আমাৰ লেভেলত জনমত গঠন কৰাৰ চেষ্টা কৰিম। এনেকৈ ধৰণে নহ'ব। এফালে সংবিধানৰ পৰা সিদিনাখন দিল্লীত এখন ছেমিনাৰ হৈছে, 75 years অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ ৭৫ বছৰ। ৰাজীৱ ধাৱন, সুপ্ৰিম কোৰ্টৰ চিনিয়ৰ এডভকেট, কৈছে যে গভৰ্ণৰবোৰক হিটমেন হিচাপে ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ গণতন্ত্ৰ, ডেমক্ৰেচি আৰু ফেডাৰেলিজম শেষ কৰি দিলে। আছে আপুনি একো কৰিব নোৱাৰে নিজৰ। আপোনাৰ যদি এতিয়া দিল্লীত কিয় জিকিলে? দিল্লীত এনেকুৱা ধৰণে উপ ৰাজ্যপালে চেপি পেলালে, এজন অফিচাৰ ট্ৰেন্সফাৰ কৰিব, এটা এপইণ্টমেণ্ট দিব নোৱাৰে কাকো। এইবোৰ বিৰোধী কেতিয়াবা হেৰি কৰা। ইলেকশ্যন কমিশ্যনক যি ধৰণে গঠন কৰা হেৰি কৰিলে, বিৰোধী দলবোৰে কেতিয়াবা ইলেকশ্যন কমিশ্যনক বয়কট কৰিব লাগিছিলে, ইলেকশ্যন বয়কট কৰিব লাগিছিলে, তেতিয়া এটা মেছেজ গ'লহেঁতেন। বিৰোধী দলবোৰে মোৰ ধাৰণা ভুল কৰি আছে। প্ৰতিটো ক্ষেত্ৰত এই চৰকাৰখনক কাম কৰাৰ সুবিধা দি আছে, আৰু পিছত বহুত ধৰণৰ দুখ বেদনা প্ৰকাশ কৰিছে। এনেকৈ থাকিলে নহ'ব। আপোনালোকে বাস্তৱ চিত্ৰটো বিদিশা নেগৰ আপোনাৰ যি তৰ্ক হৈছে, কংগ্ৰেছ দল বা ৰাইজৰ দলৰ যি তৰ্ক হৈছে, ভেৰি আনফৰ্চুনেট, বৰ দুখজনক। আপোনালোকে এতিয়া দিল্লীৰ নিৰ্বাচনৰ ফলাফলৰ পিছত 16খন চিটত আপ আৰু কংগ্ৰেছৰ যুদ্ধৰ কাৰণে বিজেপি জিকি গ'ল। তাৰমানে 16খন চিট, 70খন চিট, 16খন চিট যদি আপ আৰু কংগ্ৰেছে পালেহেঁতেন, মিত্ৰ হ'লহেঁতেন, ক্ষমতাহে লাগে, তেতিয়াহ'লে চিটুৱেশ্যন বেলেগ হ'লহেঁতেন। 370টা ভোটতো জিকিছে। এইবোৰ কথা আপোনালোকে সদায় ফলবোৰ আহি আছে। মই আপোনালোকক বুলি কৈছোঁ, দলবোৰক কৈছোঁ, আমি কোনো দলত নাই, কিন্তু আমি বিচাৰোঁ আমাৰ যিখন হয় কংগ্ৰেছ দল এটা ডাঙৰ দল, আৰু কংগ্ৰেছ দলৰ এটা ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ, ফেডাৰেলিজম মাজে মাজে ধ্বংস কৰিছে, কিন্তু কণ্ট্ৰিবিউশ্যন আছে। ওৱান মাষ্ট এডমিট, এইটো স্বীকাৰ কৰিবই লাগিব। সিদিনাখন কোনোবা এজন এটা পোষ্ট দিছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ আ কংগ্ৰেছ লিডাৰ এজন, মই নামটো নকওঁ, দ্য কণ্ট্ৰিবিউশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ন' ডেট ইজ নট কাৰেক্ট। ভাৰতবৰ্ষৰ সংবিধানৰ যিজন প্ৰণেতা অধ্যক্ষ ডক্টৰ আম্বেদকাৰ কংগ্ৰেছৰ সদস্য নাছিলে, তেওঁ চিডিউল কাষ্ট এছ'চিয়েশ্যনৰ সদস্য আছিল। এইবোৰ কথা কংগ্ৰেছৰ এটা মূৰত খেলাই থাকিব নালাগে। তেওঁলোকে বহুত কণ্ট্ৰিবিউশ্যন আছে। গতিকে দীপক শৰ্মা, আপুনি মোক
যিটো কথা ক'ব কৈছিলে হয়। সেইটো কথা মই টাচ কৰিব বিচৰা নাই এইবোৰ আৰু কোনে কিমান কি ক'লে সেইটো কথা নহয় ডাঙৰ সমস্যাটো হৈছে এনেকে থাকিলে আমাৰ দেশত গণতন্ত্ৰ মানে গণতন্ত্ৰৰ স্বাৰ্থত বিৰোধী একত্ৰিত হ'ব লাগে আপুনি যিটো কৈছে গণতন্ত্ৰৰ স্বাৰ্থত বিৰোধী একত্ৰিত হ'ব লাগে এইটোৱে আপুনি ক'ব বিচাৰিছে একজেক্টলি সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ আমি বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বিৰতিৰ পিছত শেষ অংশলে আমি প্ৰায় শেষ কৰিবৰ হৈছে মই দুয়োগৰাকী কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মুখপাত্ৰক অকণমান সময় দিব পাৰিম প্ৰথমতে আৰম্ভ কৰিছোঁ মই ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমান ডাঙৰীয়াৰ পৰা শেষত কি ক'ব বিচাৰিব ক্লজিং কমেণ্ট চাওক হট অফ দ্য মুমেণ্ট জাকিৰ ডাঙৰীয়াক যেনেকৈ মই কথাবিলাক কৈছোঁ হয়তো ভাষাটো তৰল হৈছে কিন্তু মোৰ ইণ্টেনশ্যন বেয়া নাছিল স্পষ্ট আছিল ইণ্টেনশ্যনটো আমিও মিত্ৰতা বিচাৰোঁ কিন্তু আমি লগে লগে কংগ্ৰেছে ভাবে যে আমি এটা 100 বছৰীয়া পুৰণি দল আমাৰ গাঁৱে ভূঞে অসমৰ বা ভাৰতবৰ্ষৰ গাঁৱে ভূঞে আমাৰ সংগঠন আছে আৰু সংগঠন বৃদ্ধি কৰিব লাগে শক্তিশালী কৰিব লাগে সেই ক্ষেত্ৰত যদি যায় তেনেহ'লে মিত্ৰতাত বাধা আহি পৰিব মিত্ৰতাত এৰা ধৰাৰ মাজত যাব লাগিব আমি সেইকাৰণে কৈছোঁ যে আমাৰ যি এজেণ্ডা সেই এজেণ্ডাবিলাক ঠিক ঠাক কৰি ল'ব লাগে ঠিক ঠাক কৰি লৈ তাৰপিছত কোনে কোন সমষ্টিত খেলিব সেই বস্তু প্লেনিংটো আগৰ পৰা কৰি আমি ৰাইজৰ মাজত যাব লাগে আমাৰ কথাখিনি আহ্বানখিনি এইখিনি আছিল কিন্তু সেই বস্তুখিনি আমাৰ দেৱব্ৰত শইকীয়া সমৰ্থন কৰিছে কিন্তু আৰু এটা পাৰ্ট জাকিৰ হোসেন ডাঙৰীয়া সেইখিনি বেলেগভাৱে লৈছিল যে প্ৰেমৰ কথা আনিছে গতিকে প্ৰেমৰ কথা ৰেফাৰেঞ্চ দি মই বেলেগভাৱে তৰলভাৱে কথাটো কোৱা গৈছে কথাটো বুজিছে কথাটোৰ ইণ্টেনশ্যনটো একেবাৰে নিশ্চয় প্ৰায় শেষ কৰিব লৈছে বিদিশা শেষ মন্তব্য আপোনাৰ তাৰপিছত শেষ কৰি দিম মই আপোনাক আকৌ এবাৰ কৈছোঁ যে আমাৰ সভাপতি ডাঙৰীয়াই যিটো কয় সেইটো আমাৰ পাৰ্টিৰ ষ্টেণ্ড আমি গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ইয়াত যি অসমত যি দুৰ্নীতি হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে তেখেতৰ পত্নীৰ নামত যিবোৰ মাটিৰ কেলেংকাৰী মাটিৰ ভূ সম্পত্তি তেখেতলোকে লৈছে যিদৰে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে যিদৰে আপুনি ৰিচেণ্টলি দেখিলে নিবনুৱা সমস্যাকে ধৰি বিভিন্ন কথাবিলাকত অসমত কিদৰে সমস্যাবোৰে গা কৰি উঠিছে বা তেওঁলোকৰ দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে বিৰোধী সকলো একেলগে হৈ পেলাই ডেফিনেটলি ইনক্লুডিং ৰাইজৰ দল হওক অসম জাতীয় পৰিষদ হওক বা বিৰোধী যিমান শক্তি আছে সকলো একেলগে 26ৰ ইলেকশ্যন খেলিব লাগে আৰু আমি সম্পূৰ্ণ আশাবাদী যে আমি একেলগে খেলিম আৰু 26ত আমাৰ চৰকাৰ হ'ব সময় শেষ হৈছে গতিকে ৰাইজে নিশ্চয় অপেক্ষা কৰিব যে বিৰোধী একত্ৰিত হ'ব নে খণ্ড বিখণ্ড হৈ যুদ্ধ কৰিব বিৰোধী বিজেপিৰ বিৰুদ্ধে আৰু কিমান সক্ষম হ'ব এই যুদ্ধত বিজেপিক পৰাস্ত কৰিবলৈ সেয়া সময়ৰ হাতত বিদায় লৈছোঁ